নমস্কাৰ মই ৰিমঝিম পাঠক আপোনালোক সকলোকে ই কুহিপাতলৈ স্বাগতম জনাইছো আজি ক্লাছটোত আমি আৰআৰবি এনটিপিসি আৰু আৰআৰবি গ্ৰুপ ডিৰ কাৰণে জেনাৰেল নলেজৰ লগতে কাৰেন্ট এফেয়াৰ্সৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ডিসকাস কৰিম পলম নকৰো ক্লাছটো ফালে আগবাঢ়িছো আপোনালোকে ই কুহিপাতৰ হৈতে জড়িত হৈ থাকিব বিচাৰিলে ডেইলি কাৰেন্ট এফেয়াৰ্সসমূহ বিচাৰিলে ই কুহিপাত টেলিগ্ৰাম চেনেলটো জয়েন কৰি লব এটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম মেম যদি বিচাৰে জয়েন কৰি লব ক্লাছৰ পিডিএফ বোৰ পাই যাব আৰু অকমান সময় লৈছো এটা গুৰুত্বপূৰ্ণ কথা কবৰ কাৰণে হয়তো আপোনালোকৰ কাৰণে হেল্পফুল হয় আমাৰ ইয়াতে আৰআৰবি গ্ৰুপ ডিৰ কাৰণে এটা কোৰ্স অলৰেডি লঞ্চ কৰা হৈছে যত অলৰেডি আমি ক্লাছ কৰি আছো এটা আৰআৰবি গ্ৰুপ ডি কম্প্ৰিহেনসিভ কোৰ্স আছে যত গুটেইখিনি আপোনালোকে পাব এটা আৰআৰবি অকল সায়েন্সৰ কাৰণে আছে তো যদি আপোনালোকে জয়েন কৰিব বিচাৰে এই দুটা নম্বৰৰ যি কোনো এটাত কন্টাক্ট কৰিব পাৰিব যি কোনো আপোনালোকৰ ডাউটস নাথাকক কিয় আপোনালোকে এই দুটা নম্বৰত কন্টাক্ট কৰিলে সবিশেষ জানিব পাৰিব পলম নকৰো আগবাঢ়িছো প্ৰথমটো কোৱেশ্চনলে প্ৰথমটো কোৱেশ্চন ইয়াতে আমাক সুধিছে কিহৰ ওপৰত সুধিছে এটা ফেষ্টিভেলৰ ওপৰত সুধিছে আৰু ফেষ্টিভেলটো হৈছে আন্টিটুনুন ফেষ্টিভেল ওকে যিটো সেলিব্ৰেট কৰা হয় টু প্ৰমোট এটো কিবা বেলেগে হৈ থাকিল celebrated যিটো কিহৰ কাৰণে সেলিব্ৰেট কৰা হয় to promote farmers flowers and horticulture কৃষক ফুল আৰু উদ্যান শস্যৰ কাৰণে শস্যৰ প্ৰচাৰৰ বাবে এই আন্টিটুনুন ফেষ্টিভেলটো উদযাপন কৰা হয় কোত উদযাপন কৰে কোনে উদযাপন কৰে নৰ্থ ইষ্টৰে এখন ৰাজ্যত উদযাপন কৰা হয় আৰু সেইখন নৰ্থ ইষ্টৰ মিজোৰামত উদযাপন কৰা হয় ৰাইট এতিয়া এই যিটো নামটো আহিছে ন এটা ফ্লাৱাৰ আছে ফ্লাৱাৰটোৰ নাম হৈছে আন্থুৰাম ওকে এটা ফ্লাৱাৰ আছে ফ্লাৱাৰটোৰ নাম হৈছে আন্থুৰাম এই ফ্লাৱাৰটোৰ পৰা আহিছে এটা ইয়াৰলি ফেষ্টিভেল হয় যিটো সেপ্টেম্বৰ মাহত প্ৰত্যেক বছৰে সেপ্টেম্বৰ মাহত সেলিব্ৰেট কৰা হয় আৰু টুৰিজম প্ৰমোট কৰিবৰ কাৰণে অৰ্থাৎ যিটো টুৰিজম আছে সেই টুৰিজমক প্ৰমোট কৰিবৰ কাৰণে মেইনলি এই ফেষ্টিভেলটো সেলিব্ৰেট কৰে ক্লিয়াৰ নেক্সট কোৱেশ্চনলে গৈছো Who is the 26th governor of the Reserve Bank of India? RBI 26 সংখ্যক গভৰ্ণৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে RBI 25th গভৰ্ণৰ আছিল শক্তিকান্ত দাস আৰু RBI 26th গভৰ্ণৰ হৈছে সঞ্জয় মালহোত্ৰা Next, which of the following was added to the list of official languages of India in 1967? তাৰ মানে কি হয় আমাৰ কনস্টিটিউশন খন যেতিয়া ইমপ্লিমেন্ট কৰা হৈছিল আমি যদি 1949 ৰ কথা কও 26 নৱেম্বৰত কনস্টিটিউশন খন এডপ্ট কৰা হল তাৰোপৰি 1950 ৰ 26 জানুৱাৰীত আমাৰ কনস্টিটিউশন খন ইমপ্লিমেন্ট কৰা হৈছিল এই সময়লৈকে আমাৰ সংবিধানত টোটাল 14টাহে অফিশিয়াল ল্যাঙ্গুয়েজ আছিল তাৰ মানে অফিশিয়াল ল্যাঙ্গুয়েজ কোড আছে 8 শিডিউলত আছে তো 8 শিডিউলত টোটাল 14টাহে অফিশিয়াল ল্যাঙ্গুয়েজ আছিল পিছত গৈ পেলাই প্ৰথমবাৰৰ বাবে এখন কনস্টিটিউশন মানে সাংবিধানিক সংশোধন হৈ আছিল গৈ কি কৰিলে আমাৰ ইয়াতে 21st কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট আনা হল 1967ত আৰু তেতিয়া আমাৰ সংবিধানত এটা নতুন ভাষাৰ সংযোজন কৰা হল 15 নম্বৰ ভাষা হিচাপে আৰু সেই 15 নম্বৰ ভাষাটো কি আছিল হেতু হয় সিন্ধি ল্যাঙ্গুয়েজ ওকে তো হেতু হল সিন্ধি ল্যাঙ্গুয়েজ ইয়াতে অপশন ডি হ'ব কারেক্ট আনসার কাৰণ আমাক 1967 ৰ কথা সুধিছে সিন্ধি ল্যাঙ্গুয়েজৰ কথা সুধিছে তাৰ পিছত আকৌ কি হয় নেক্সট আমি যদি চাও 72nd 72 সংখ্যক কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট অনা হয় 1992 সেই সময়ত তিনিটা ভাষা এড কৰা হয় মণিপুৰী ইয়াতে কি আছিলে এটা আছিলে মণিপুৰী তাৰপাছত এটা আছিলে কোঙ্কণী আৰু এটা আছিলে নেপালী তিনিটা ভাষা নেপালী মণিপুৰী আৰু কোঙ্কণী এই তিনিটা ভাষাক ইনক্লুড কৰা হয় তাৰ পাছত আকৌ 2003 ত আমি যদি চাও 92nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 2003 ত 92 সংখ্যক কনস্টিটিউশনাল এমেন্ডমেন্ট এক্টৰ জৰিয়তে চাৰিটা ভাষা বড়ো ডোগৰী মেথলি আৰু সান্থালী এই চাৰিটা ভাষাক নতুনকে এড কৰি আজিৰ আমাৰ সংবিধানত টোটাল 22টা অফিশিয়াল ল্যাঙ্গুয়েজ আছে 8 শিডিউলত ৰাইট তো কোনটো ভাষা কেতিয়া সংশোধন কৰি এড কৰা হৈছিল আপোনালোকে মনত ৰাখিব নোট কৰি থব পাৰে নাইবা পিডিএফ টো পাই যাব পিছৰ কোৱেশ্চনটোলে গৈছো which committee recommended that fundamental duties be included in the constitution of India আমাৰ সংবিধানখনত প্ৰথমতে ফান্ডামেন্টাল ডিউটিজ বুলি মৌলিক কৰ্তব্য বুলি একো নাছিলে পিছত গৈ পেলাই অৰ্থাৎ 1976 ত
42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে ইন্দিৰা গান্ধী চৰকাৰৰ সময়ত মনত ৰাখিব আকৌ সুধিব পাৰে প্ৰাইম মিনিষ্টাৰ কোন আছিলে ইন্দিৰা গান্ধী তেখেতৰ চৰকাৰখনে এটা খুব ভাল কাম কৰি গৈছে যিটো ফাণ্ডামেণ্টেল ডিউটিজ এড কৰিছিলে 1976ত ৰাইট ৰিকমেণ্ড কৰিছিলে এখন কমিটি এপইণ্ট কৰিছিলে আৰু কমিটিখনৰ নাম আছিলে স্বৰণ সিং কমিটি স্বৰণ সিং কমিটিয়ে ৰিকমেণ্ড কৰিছিলে তাৰ পিছত 10টা ফাণ্ডামেণ্টেল ৰাইট এড কৰা হৈছিলে 1976ত ওকে তাৰ পাছত গৈ পেলাই আমি যদি চাও 86 কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 2002 চনত 86 সংখ্যক কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ জৰিয়তে 11 নম্বৰ ফাণ্ডামেণ্টেল ডিউটি বা মৌলিক কৰ্তব্যটো এড কৰা হৈছিলে তো মনত ৰাখিব এইখিনি কথা ফাণ্ডামেণ্টেল ডিউটিৰ লগত জড়িত আমাক সুধিব পাৰে তাৰ পিছৰ কোৱেশ্চনটো সুধিছে who among the following appoints the chief justice of India আমাৰ তলৰ কোনে ভাৰতৰ মুখ্য ন্যায়াধীশক নিযুক্তি দিয়ে আমাৰ চিফ জাস্টিসক কোনে নিযুক্তি দিয়ে কোনে এপইণ্ট কৰে বুলি যদি সুধে কাৰ ওচৰত তেখেতে শপত গ্ৰহণ কৰে আমাক তেনেকেও সুধিব পাৰে প্ৰেসিডেন্ট অফ ইন্ডিয়া আৰু আমাৰ বৰ্তমান যিগৰাকী চিফ জাস্টিস তেখেতৰ কাৰ্যকাল শেষ হ'ব 13 মেত বৰ্তমানলৈকেতো আজিৰ তাৰিখলৈকেতো তেখেতে আছে সঞ্জীৱ খান্না 13 মেত তেখেতৰ কাৰ্যকাল শেষ হ'ব আৰু 14 মেৰ পৰা আন এগৰাকী নতুন যাক অলৰেডি এপইণ্ট কৰা হৈছে বাৰু আন এগৰাকী মানে নতুন এগৰাকী চিফ জাস্টিসে শপত গ্ৰহণ কৰিব তেখেতৰ নামটো আমি অকমান পিছত পঢ়িম এটা কোৱেশ্চনে আছে দেন মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ফাইনেন্সিয়েল সাৰ্ভিসেছ লিমিটেড ইজ এন ইণ্ডিয়ান rural non-banking financial company headquarters in এই যিটো মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ফাইনেন্সিয়েল সাৰ্ভিস লিমিটেড তেওঁলোকৰ ওভাৰঅল আমি ইণ্ডিয়া যদি চাও 1000 প্লাস তেওঁলোকৰ 1000তকৈও বেছি তেওঁলোকৰ অফিচেছ আছে আৰু তেওঁলোকৰ হেডকোৱাৰ্টাৰ হৈছে মুম্বাই এনেকুৱা ধৰণৰ কোৱেশ্চনো আমাক সুধি থাকে আৰু আৰবিত তো আমি চাব লাগিব এনেকুৱা ধৰণৰ কোৱেশ্চন দেন আন এটা সুধিছে পুৱামক্কা situated on the top of Garudachal Hill in the state of কোনখন ৰাজ্যৰ গৰুৰাচল পাহাৰৰ ওপৰত পুৱামক্কা অৱস্থিত আপুনি অসমৰ হৈ আপুনি যেতিয়া এক্সাম দিব এনেকুৱা কোৱেশ্চন দেখিলে কিমান ভাল লাগে ন তো পুৱামক্কাৰ কথা কোনোবাই নাজানে নেকি পুৱামক্কা ক'ত আছে হাজো ৰাইট হাজো এতিয়া হাজো আমাক যেতিয়া ষ্টেট বুলি ক'ব ষ্টেট বুলি কিয় ক'লো কাৰণ কিয় আমাৰ চাওক বিভিন্ন ষ্টেটৰ পৰা আৰআৰবিত এক্সাম দিয়ে ৰেলৱেত এক্সাম দিয়ে সকলোৱেতো সকলো ষ্টেটৰ কথা নাজানে গতিকে এনেকুৱা কোৱেশ্চনো দিয়ে তো ক'ত আছে হাজো দ্যাট মিন্স অসম ৰাইট ষ্টেট বুলি ক'লে অসম এতিয়া পুৱামক্কাটো কোনে বনাইছিলে যদি আমাক সোধে ইয়াৰে লগত কোন জড়িত হৈ আছে তো গিয়াসুদ্দিন অলিয়া এগৰাকী সুফি সেন্ট হয় গিয়াসুদ্দিন অলিয়া প্ৰথম অৱস্থাত তেখেত এগৰাকী ব্যক্তি অৰ্থাৎ আমি যদি চাও তেখেত প্ৰথমতে ভাৰতবৰ্ষত আমাৰ অসমত আক্ৰমণ কৰিবলৈ আহোতে তেনেকুৱা তেখেত সো আলাউদ্দিন হুছেইন শাহৰ লগত তেখেতৰে এগৰাকী মানে কমান্ডাৰ ইন চিফ আমি ক'ব পাৰো সেনাপতি এগৰাকী আছিলে তেখেত অলিয়া পিছত গৈ পেলাই তেখেত এগৰাকী সেন্ট হৈ পেলাই তেখেতে পুৱামক্কা মক্কাৰ পৰা এপুৱা মাটি আনি পেলাই পুৱামক্কা বনাইছিলে then which of the following is the 57 tiger reserve of India located in Madhya Pradesh মনত ৰাখিব যেটো 57 সংখ্যক টাইগাৰ ৰিজাৰ্ভ হয় আমাৰ ভাৰতবৰ্ষৰ ক'ত অৱস্থিত বুলি কৈছে মধ্য প্ৰদেশত অৱস্থিত হয় ৰাইট ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল তো ইয়াতে আমাক এতিয়া সেইখনৰ নাম কি হয় হেতু সুধিছে তো 57 সংখ্যক ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ নাম হৈছে ৰত্তপানী টাইগাৰ ৰিজাৰ্ভ আৰু এইখন মধ্য প্ৰদেশৰ 8 টাইগাৰ ৰিজাৰ্ভ হয় 8 টাইগাৰ ৰিজাৰ্ভ অফ মধ্য প্ৰদেশ তাৰোপৰি এইখন যিটো বিন্ধ্যা হিলছ আছে বিন্ধ্যা হিলছৰ তেনেকে তাত অৱস্থিত হয় তাৰোপৰি আমাৰ যিটো ভীমবেটকা কেভছ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হয় ন তো ভীমবেটকা কেভছতো মানে সেই ঠাইখিনি সেই এৰিয়াতে এইখন 57 টাইগাৰ ৰিজাৰ্ভ ৰত্তপানী টাইগাৰ ৰিজাৰ্ভখন তাতে আহি পৰে এইখিনি ঠাইতে ইনক্লুডেড হয় the next the first amendment to the constitution of India was made on যেতিয়া 1950 আমাৰ কনস্টিটিউশনখন ইমপ্লিমেন্ট কৰা হল তাৰ পিছত অৰ্থাৎ নেক্সট ইয়াৰতে আমাৰ সংবিধানত প্ৰথমটো এমেণ্ডমেন্ট কৰা হৈছিল আৰু কিমান আছিল 1951 প্ৰথম এমেণ্ডমেন্ট কৰি পেলাই যেটো 9th schedule কিহৰ লগত জড়িত ল্যান্ড ৰিফৰ্ম জমিনদাৰী সিস্টেম এবলিশ কৰিবৰ কাৰণে 9th schedule এড কৰা হৈছিল তো 9th schedule 1951 ত ফাৰ্স্ট কনস্টিটিউশনেল এমেণ্ডমেন্ট এক্টৰ জৰিয়তে সংবিধানত ইনক্লুড কৰা হৈছিল then the first national flag of India is said to have hosted at অৰ্থাৎ আমাৰ যিখন প্ৰথম জাতীয় পতাকা ৰাষ্ট্ৰীয় পতাকা সেইখন প্ৰথম কেতিয়া উত্তোলন কৰা হৈছিল আমাৰ যিখন বৰ্তমানৰ ৰাষ্ট্ৰীয় পতাকা 1947 ত পিংগালী বেংকায়াই ডিজাইন কৰিছিল আৰু কনস্টিটুৱেন্ট এছেম্বলিয়ে সেইখন গ্ৰহণ কৰিছিল ৰাইট তো ইয়াতে
প্ৰথম যিখন ৰাষ্ট্ৰীয় পতাকা সেইখন 1906ত অলমোষ্ট 7 অগষ্ট মানত সেইখন একচুয়ালি কলকাতাত সেইখন প্ৰথম উত্তোলন কৰা হৈছিলে ওকে নেক্সট who has been appointed as the 52nd Chief Justice of India এই মাত্ৰ মই কলো 52nd Chief Justice যেতিয়া আমাক সঞ্জীৱ খান্নাৰ কথা কব তেখেত 51 সংখ্যক হয় 51st DY চন্দ্ৰচূড়ৰ কথা কলে তেখেত হয় 50 সংখ্যক আৰু 52nd হয় যাক তেওঁৰ টেনিউৰ ষ্টাৰ্ট হ'ব 14 মেৰ পৰা ওকে তেখেতৰ টেনিউৰ অৰ্থাৎ কাৰ্যকাল আৰম্ভ হ'ব 14 মেৰ পৰা আৰু তেখেতৰ নাম হৈছে জাস্টিস ভূষণ ৰামকৃষ্ণ গভাই ওকে তো অপশন সি হ'ব কাৰেক্ট আনসাৰ আপোনালোকে মনত ৰাখি থৈ দিব নিউ এপইন্টমেন্ট হয় এক্সামত সুধিব পাৰে দেন when was the first passenger train run in India ভাৰতৰ প্ৰথমখন যাত্ৰীবাহী ৰেল কেতিয়া চলিছিল ফাৰ্স্ট ট্ৰেইন আমাৰ ভাৰতবৰ্ষত কেতিয়া চলিছিল কৰ পৰা কলৈকে চলিছিল হেতুটো জানে বোম্বেৰ পৰা থানেলৈকে চলিছিল ৰাইট বোম্বে টু থানে এতিয়া বোম্বেৰ কৰ পৰা বৰিবান্দাৰ পৰা চলিছিলে আৰু সেই সময়ত কোন আছিলে আমি যদি ব্ৰিটিছ ভাইস গভৰ্ণৰ জেনেৰেল যদি চাও ডেলহাউসি আছিলে ডেলহাউসি ফাদাৰ অফ ইণ্ডিয়ান ৰেলৱে বুলিও কোৱা হয় তো এতিয়া ডেলহাউসিৰ সময়ত এখন চাৰ্টাৰ এক্ট আহিছিলে 1853 এই মৰ্মে আমাৰ ভাৰতবৰ্ষত প্ৰথম ৰেলৱে লাইন আৰম্ভ হৈছিলে 1853 হ'ব কাৰেক্ট আনসাৰ ওকে the next question ইয়াতে সোধা হৈছে who represented the Congress in the second round table conference held in London ৰাউণ্ড টেবল কনফাৰেন্স টোটেল তিনিখন হৈছিলে এনেকুৱা প্ৰথমখন আমি কনফাৰেন্স বুলি ক'ব পাৰো য'ত ইণ্ডিয়াত আৰু ইউৰোপিয়ানছ অৰ্থাৎ ব্ৰিটিছ সকলক ইকুৱেলি ট্ৰিট কৰা গৈছিলে ফাৰ্ষ্ট যিখন ৰাউণ্ড টেবল কনফাৰেন্স হয় গোটেইকেইখন লণ্ডনতে হৈছিলে তিনিওখন ৰাউণ্ড টেবল কনফাৰেন্স ফাৰ্ষ্ট যিখন হৈছিলে 1930ত হৈছিলে সেকেন্ড ৰাউণ্ড টেবল কনফাৰেন্সখন 1931ত হৈছিলে থাৰ্ড ৰাউণ্ড টেবল কনফাৰেন্সখন 1932ত হৈছিলে প্ৰথম ৰাউণ্ড টেবল কনফাৰেন্সখনত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ সকলোৱে তেওঁলোকে বয়কট কৰিলে বিকজ সেই সময়ত তেওঁলোকে চিভিল ডিছঅবিডিয়েন্ট মুভমেন্ট কৰি আছিলে আইন অমান্য আন্দোলন সেকেন্ড ৰাউণ্ড টেবল কনফাৰেন্সৰ সময়ত গান্ধী আৰু সেই সময়ৰ যিগৰাকী ভাইসৰয় আছিল লৰ্ড ইৰুইন তেওঁলোকৰ মাজত গান্ধী ইৰুইন পেক্ট স্বাক্ষৰিত হয় গান্ধী ইৰুইন চুক্তি তাৰ পাছত কংগ্ৰেছৰ ফালৰ পৰা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফালৰ পৰা মহাত্মা গান্ধীয়ে সেকেন্ড ৰাউণ্ড টেবল কনফাৰেন্সত মানে মহাত্মা গান্ধীয়ে ৰিপ্ৰেজেন্ট কৰিছিলে থাৰ্ড ৰাউণ্ড টেবল কনফাৰেন্স এগেইন ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে বয়কট কৰিলে ওকে নেক্সট কোৱেশ্চন গৰিবী হটাও was the slogan of which political leader কেতিয়া দিছিলে 1971ৰ যি ইলেকশন ৰেলী হৈছিলে তো সেই ইলেকশন ৰেলীত কি হৈছিলে এটো স্লোগান আছিলে আৰু 1971 বুলি কলে কোন আছিলে সেই সময়ত ইন্দিৰা গান্ধী তাৰোপৰি আমাৰ 5 ইয়াৰ প্ল্যানৰো এটা মানে স্লোগান আছিলে বা 5 ইয়াৰ প্ল্যানতো এই গৰিবী হটাও এটো ইনক্লুড কৰা হৈছিল তো এনেকুৱা কোৱেশ্চন আগতেও আহি গৈছে যেহেতু আপোনালোকে মনত ৰাখিব চাই থৈ দিব Then India has states and union territories as of 31st March 2025 2025 চনৰ 31 জানুৱাৰী মতে আমাৰ ভাৰতবৰ্ষত কেইখন ইউনিয়ন টেৰিটৰি আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্য আছে আমি যদি ইয়াতে যদি চাও যেতিয়া আমাৰ ভাৰতবৰ্ষত লিংগুইষ্টিক বেচিছত যেতিয়া ৰাজ্যবোৰৰ গঠন হল 1956ৰ কথা আমি যদি কও সেই সময়ত আমাৰ ভাৰতবৰ্ষত টোটেল 14 ষ্টেটস আৰু 6 ইউনিয়ন টেৰিটৰি আছিলে পিছত গৈ নতুন নতুন ৰাজ্যৰ গঠন হল কিছুমান ইউনিয়ন টেৰিটৰি আকৌ কি কৰিলে ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হল আকৌ ইউনিয়ন টেৰিটৰি কিছুমান গঠন কৰা হল ওকে তো ইয়াতে কি হয় আকৌ 2019ত মনত ৰাখিব 2019 লৈকে আমি যদি চাও তেলেংগানাখন যিখন আছিলে তেলেংগানাখন 2014ত ক্ৰিয়েট হয় অন্ধ্ৰ প্ৰদেশৰ পৰা আৰু এইখন আমাৰ ইণ্ডিয়াৰ 29 ষ্টেট 29 নম্বৰ ষ্টেট হয় ৰাইট কিন্তু এফালে আমি যদি 2019ত যদি চাও আৰ্টিকল 370 গুচোৱাৰ পিছত ইয়াতে কি হল যিখন জম্মু এণ্ড কাশ্মীৰ আৰু এইফালে লাডাখ এই দুখনক কি কৰা হয় জম্মু এণ্ড কাশ্মীৰ আৰু লাডাখ এই দুখনক দুখন ইউনিয়ন টেৰিটৰি মৰ্যাদা প্ৰদান কৰা হয় তো আগতে জম্মু এণ্ড কাশ্মীৰ এখন ষ্টেট আছিলে তো তেতিয়ালৈকে 29খন ষ্টেট যেহেতু জম্মু এণ্ড কাশ্মীৰক ষ্টেটৰ পৰা গুচাই দিয়া হল তো ষ্টেটৰ সংখ্যা কিমান হৈ গল 28 আৰু ইউনিয়ন টেৰিটৰিৰ সংখ্যা কিমান হৈ গল 8খন আকৌ দাদৰা এণ্ড নগৰ হাভেলী দমন এণ্ড দিউ বেলেগ বেলেগ ইউনিয়ন টেৰিটৰি আছিলে পিছত গৈ পেলাই দাদৰা এণ্ড নগৰ হাভেলী 2020ত দাদৰা এণ্ড নগৰ হাভেলী দমন এণ্ড দিউ এখনে কৰি দিয়া হয় তো এতিয়া
28 state আৰু 8 union territory আমাৰ ভাৰতবৰ্ষত আছে then next who has issued chores as the chairman of the security and exchange board of india তাৰ মানে আমাক থুলমুলকে আমাক কি সোধা হৈছে সেবিৰ নতুন অধ্যক্ষ হিচাপে কোনে দায়িত্ব গ্ৰহণ কৰিছে সাকসিড কৰিছিলে কাক মাধৱী পুৰী বুচ তেখেতক সাকসিড কৰিছিলে কোনে কৰিছে তুহিন কান্তা পাণ্ডে তো তুহিন কান্তা পাণ্ডে বৰ্তমান সেবিৰ তেখেত চেয়াৰম্যান হয় মনত ৰাখিব Then next সুধিছে which of the following has been declared as the 8th national park of Assam নিম্নলিখিত কোনখনক অসমৰ অষ্টম ৰাষ্ট্ৰীয় উদ্যান হিচাপে মৰ্যাদা প্ৰদান কৰিছে এতিয়া অসমৰ হলেওটো আকো কি হয় নতুন ন্যাশনাল পাৰ্ক হয় নতুনকে ন্যাশনাল পাৰ্ক যেহেতু নোটিফাই কৰা হৈছে আসাম ক্যাবিনেটে নোটিফাই কৰিছে ন্যাশনাল পাৰ্ক হিচাপে নোটিফাই কৰা পাৱাৰটো আসাম লেজিসলেচাৰৰ হাততো থাকে ষ্টেট গভৰ্ণমেন্টৰ হাতত তো গতিকে ইয়াতে 8 ন্যাশনাল পাৰ্কখন হৈছে যেটো বিটিআৰ ৰিজিয়নত আছে সিকনা জালাও ন্যাশনাল পাৰ্ক এই যিখন সিকনা জালাও ন্যাশনাল পাৰ্ক আছে অলৰেডি বিটিআৰত কি আছে ৰাইমনা ন্যাশনাল পাৰ্ক আৰু এখন কি আছে মানাস ন্যাশনাল পাৰ্ক ৰাইট তো মানাস ন্যাশনাল পাৰ্ক আৰু ৰাইমনা ন্যাশনাল পাৰ্ক ইয়াৰ মাজত আছে তাৰোপৰি যেটো চিৰাং ৰিপু ৰিজাৰ্ভ ফৰেষ্ট আছে চিৰাং ৰিপু ৰিজাৰ্ভ ফৰেষ্ট তাৰ মাজত এই ন্যাশনাল পাৰ্কখন অৱস্থিত হয় কো আমাক যদি সুধে যে অসমৰ কি জিলাৰ মাজত আছে কোকৰাঝাৰ আৰু চিৰাং ডিস্ট্ৰিক্ট বা কোকৰাঝাৰ আৰু চিৰাং জিলাৰ মাজত আছে ওকে সো এইখিনি কথা আপোনালোকে মনত ৰাখিব মেইনলি আমি যদি চাও আমাক এটোৱে সুধাৰ বেছিকে চান্স থাকে আৰআৰবি এনেকুৱা এক্সামত 8 ন্যাশনাল পাৰ্কখন বা নতুনকে কি ন্যাশনাল পাৰ্ক হেই হৈছে হেতু নেক্সট সুধিছে এৱাৰ্ডৰ ওপৰত Consider the following statements regarding the Gyanpith Award. Gyanpith Award সম্পৰ্কে তলৰ কোনটো শুদ্ধ বুলি কৈছে Gyanpith Award is given to any of Indian citizen who writes in the 8th scheduled language. 8th scheduled language তাৰ মানে টোটাল কেটা ভাষা পালো আমি 22টা ভাষা আছে ৰাইট আৰু ইণ্ডিয়াৰ 8th scheduled language লগতে যেটো ইংলিশ ভাষা এই কেটা ভাষাৰ ওপৰত জুনে যি সাহিত্য নিলিখক কিয় তাৰে ওপৰত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয় statement 1 2 হয় correct Jagat Guru Ramabhadracharya have been named the recipient of the 58th Gyanpith Award. Correct hoy? Yes. আমি যদি 58 Gyanpith Award or কথা যদি কও 58 Gyanpith Award লাভ কৰিছে 2024 ত Jagat Guru Ramabhadracharya আৰু লগত আৰু এগৰাকী আছে তেখেতৰ নাম হৈছে এগৰাকী মানে উৰ্দু কবি হয় গুলজাৰ ওকে উৰ্দু কবি এগৰাকী হয় গুলজাৰ তো গুলজাৰ তেখেত উৰ্দু ল্যাঙ্গুৱেজ টোৰ কাৰণে তেখেতে লাভ কৰিছে উৰ্দু পয়েট আৰু দুগৰাকী ব্যক্তিক প্ৰদান কৰা হ'ব জগত গুৰু ৰামভদ্ৰাচাৰ্য তেখেতক সংস্কৃত ল্যাঙ্গুৱেজৰ লগত তেখেত জড়িত সংস্কৃত এগৰাকী স্কলাৰ হয় তেওঁলোক দুগৰাকী 58 জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হ'ব দেন দামোদৰ মৌজো won the 52nd Gyanpith Award for Konkani language no last তেওঁলোকৰ আগত কোঙ্কণী ল্যাঙ্গুৱেজৰ কাৰণে লাভ কৰিছিলে দামোদৰ মৌজো but not 52nd sorry 56 it is 57 56 জ্ঞানপীঠ বঁটা লাভ কৰিছিলে আমাৰ অসমৰ পৰা নীলমণি ফুকন তো ইয়াতে আমাৰ statement 1 আৰু statement 2 correct হ'ব তো only 1 and 2 correct statement বুলি কৈছে both 1 and 2 okay বুজি পালে next question লৈ গৈছো consider the following statements regarding the Dada Saheb Phalke Award Dada Saheb Phalke Awardৰ লগত তলৰ কোনটো জড়িত বুলি আমাক ইয়াতে সুধিছে The Dada Saheb Phalke Award was introduced in 1956 no introduced in first কেতিয়া দিয়া হৈছিলে 1969 তো option statement 1 ইয়াতে incorrect হৈ গল to recognize the contribution of film personalities towards the development of Indian cinema এটা Dada Saheb Phalke বঁটা lifetime achievement or কাৰণে ইণ্ডিয়াৰ চৰকাৰে প্ৰেসিডেন্টে হেতু প্ৰদান কৰে আৰু এটা দাদা সাহেব ফালকে ফিল্ম ফেষ্টিভেল হয় যেটো ধৰি লওক বেষ্ট পিকচাৰ কি হয় গুটেই ইয়াৰটোৰ বেষ্ট এক্টৰ বেষ্ট এক্ট্ৰেছ এনেকুৱা বিভিন্ন ক্যাটেগৰীত প্ৰদান কৰে যেটো আমি লাইফ টাইম বটাৰ কথা পঢ়ি আছো লাইফ টাইম এচিভমেন্ট এৱাৰ্ড হেতু যেটো আমাৰ ভাৰত চৰকাৰে প্ৰদান কৰে হেতুৰ কথা পঢ়ি আছো Then next সুধিছে Asa Parikh was the first Indian to win Dada Saheb Phalke Award no 1969 তে প্ৰথম প্ৰদান কৰা হৈছিল not Asa Parikh কোন হ'ব দেবিকা ৰাণীক প্ৰথম দাদা সাহেব ফালকে বঁটা প্ৰদান কৰা হৈছিল then Wahida Rahman to be honored with 53rd দাদা সাহেব ফালকে lifetime achievement award এটো correct recently আকৌ 2024 চনৰ অক্টোবৰত 54th দাদা সাহেব ফালকে বঁটা প্ৰদান কৰা হৈছে কাক হয় মিথুন চক্ৰৱৰ্তী ওকে তো মিথুন চক্ৰৱৰ্তী
মনত থাকিব ওকে সো ইয়াতে আমি কি পালো অনলি 3 তো অনলি 3 দ্যাট মিন্স স্টেটমেন্ট যেটো 3 আছে হেতু আমাৰ কারেক্ট হ'ব বিকজ আমাক কারেক্ট কোনটো হয় হেতু চুজ কৰিব দিছিলে আৰু আজি আমাৰ এইখিনি আছিলে পঢ়িবলগীয়া আই হোপ আপোনালোকে ভাল পাইছে ক্লাছটো কিবা প্ৰবলেম থাকিলে জনাব কিবা যদি আমাৰ আৰআৰবি গ্ৰুপ ডিৰ কোৰ্সত বা আৰআৰবিৰ এনটিপিসিৰ মক টেষ্টটো যদি আপোনালোকে বিচাৰে আৰআৰবি এনটিপিসিৰ কোৰ্সো যদি আপোনালোকে বিচাৰে মই যি দুটা নম্বৰ আপোনালোকক দিলো কিবা জানিব বিচাৰিলে আপোনালোকে সেই দুটা নম্বৰত কন্টাক্ট কৰি ল'ব ঠিক আছে সো আজি ইয়াতে এৰিছো আন এটা ক্লাছত পুনৰ লগ পাম ভালকে থাকিব ভালকে পঢ়িব থ্যাংক ইউ সো মাচ এণ্ড টাটা বাই বাই